দৰং মহাবিদ্যালয় তেজপুৰ দৰং মহাবিদ্যালয়ৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সম্পূৰ্ণ হৈছে, প্ৰায় সম্পূৰ্ণ হৈছে। এতিয়া ভোমোৰাগুৰি জিলা পৰিষদৰ শেষ পৰ্যায় পাইছেগৈ। খুব বেছি এটা বা দুটা তেওঁ পৰাজয় বৰণ কৰিছে। এইকাৰণে কৰিছে যে এই নিৰ্বাচনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বিচক্ষণতা, যি দক্ষতা, এই দক্ষতাৰ কাৰণেই আমি এই নিৰ্বাচনত আগবাঢ়ি যাব পাৰিছোঁ। কংগ্ৰেছৰ কথা হ'ল, কংগ্ৰেছৰ এতিয়া আৰু সেই তেওঁলোকৰ সংগঠন নাই, তেওঁলোকৰ মানুহ নাই, সপোন নাই, দলীয় বিসংবাদ, সপোন নাই, নেতৃত্বৰ অভাৱ। আৰু তেখেতসকলে ইমান দিনে ভাবি আছিলে যে EVM থকাৰ কাৰণে EVMত গণ্ডগোল কৰি অগপ বিজেপি জয়লাভ কৰে। কিন্তু এইবাৰতো আমি বেলট পেপাৰ দিছোঁ, বেলট বক্স দিছোঁ, বেলট পেপাৰ দিছোঁ। কিন্তু বেলট পেপাৰটো ভোট দিছে মানুহে, ভোট দিয়াৰ পাছত তেওঁলোকে ধূলিসাৎ হৈছে। ভূপেন বৰা আৰু গৌৰৱ গগৈক কি ক'ব আচলতে? ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মই কৈছোঁ বিচক্ষণতাৰ অভাৱ। সংগঠন আৰু সংগঠিত দুটা কথা আছে। এটা সংগঠন সংগঠিত কৰিবলৈ হ'লে এজন মানুহ লাগিব। সেই মানুহজনৰ সপোন থাকিব লাগিব, সেই মানুহজনৰ পৰিকল্পনা থাকিব লাগিব, সেই মানুহজনৰ চিন্তা চৰ্চাটো ৰাইজৰ লগত থাকিব লাগিব। মই গৌৰৱ গগৈ জিকিছে, যোৰহাটৰ পৰা গৌৰৱ গগৈ জিকিলেহে মানুহৰ লগত সম্পৰ্ক ৰাখিলে নেকি? তেওঁতো সম্পৰ্ক নাৰাখিলে, তেওঁ দিল্লীত গৈ সোমাই থাকিলে। ভূপেন হাৰি থাকিলে। ভূপেন বৰাই সভাপতি হয়, মই ভূপেন বৰাক দুখ দিয়া নাই, মই গৌৰৱ গগৈকো দুখ দিয়া নাই। আমি দেখি থাকোঁতো, আমিতো MLA হ'লেও সাধাৰণ মানুহেই হয়। সাধাৰণ মানুহ হিচাপেও আমি কিছুমান কথা আমি নিৰীক্ষণ কৰোঁ। এই নিৰীক্ষণ কৰি আমি গম পাওঁ যে তেওঁলোকৰ বিচক্ষণতাৰ অভাৱ। চোকা মানুহ বিচক্ষণতাৰ অভাৱ হ'লেও সেই চোকা মানুহৰ কাম নাই। দৰং মহাবিদ্যালয় তেজপুৰ দৰং মহাবিদ্যালয়ৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সম্পূৰ্ণ হৈছে, প্ৰায় সম্পূৰ্ণ হৈছে। এতিয়া ভোমোৰাগুৰি জিলা পৰিষদৰ শেষ পৰ্যায় পাইছেগৈ। খুব বেছি এটা বা দুটা তেওঁ পৰাজয় বৰণ কৰিছে। এইকাৰণে কৰিছে যে এই নিৰ্বাচনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বিচক্ষণতা, যি দক্ষতা, এই দক্ষতাৰ কাৰণেই আমি এই নিৰ্বাচনত আগবাঢ়ি যাব পাৰিছোঁ। কংগ্ৰেছৰ কথা হ'ল, কংগ্ৰেছৰ এতিয়া আৰু সেই তেওঁলোকৰ সংগঠন নাই, তেওঁলোকৰ মানুহ নাই, সপোন নাই, দলীয় বিসংবাদ, সপোন নাই, নেতৃত্বৰ অভাৱ। আৰু তেখেতসকলে ইমান দিনে ভাবি আছিলে যে EVM থকাৰ কাৰণে EVMত গণ্ডগোল কৰি অগপ বিজেপি জয়লাভ কৰে। কিন্তু এইবাৰতো আমি বেলট পেপাৰ দিছোঁ, বেলট বক্স দিছোঁ, বেলট পেপাৰ দিছোঁ। কিন্তু বেলট পেপাৰটো ভোট দিছে মানুহে, ভোট দিয়াৰ পাছত তেওঁলোকে ধূলিসাৎ হৈছে। ভূপেন বৰা আৰু গৌৰৱ গগৈক কি ক'ব আচলতে? ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মই কৈছোঁ বিচক্ষণতাৰ অভাৱ। সংগঠন আৰু সংগঠিত দুটা কথা আছে। এটা সংগঠন সংগঠিত কৰিবলৈ হ'লে এজন মানুহ লাগিব। সেই মানুহজনৰ সপোন থাকিব লাগিব, সেই মানুহজনৰ পৰিকল্পনা থাকিব লাগিব, সেই মানুহজনৰ চিন্তা চৰ্চাটো ৰাইজৰ লগত থাকিব লাগিব। মই গৌৰৱ গগৈ জিকিছে, যোৰহাটৰ পৰা গৌৰৱ গগৈ জিকিলেহে মানুহৰ লগত সম্পৰ্ক ৰাখিলে নেকি? তেওঁতো সম্পৰ্ক নাৰাখিলে, তেওঁ দিল্লীত গৈ সোমাই থাকিলে। ভূপেন হাৰি থাকিলে। ভূপেন বৰাই সভাপতি হয়, মই ভূপেন বৰাক দুখ দিয়া নাই, মই গৌৰৱ গগৈকো দুখ দিয়া নাই। আমি দেখি থাকোঁতো, আমিতো MLA হ'লেও সাধাৰণ মানুহেই হয়। সাধাৰণ মানুহ হিচাপেও আমি কিছুমান কথা আমি নিৰীক্ষণ কৰোঁ। এই নিৰীক্ষণ কৰি আমি গম পাওঁ যে তেওঁলোকৰ বিচক্ষণতাৰ অভাৱ। চোকা মানুহ বিচক্ষণতাৰ অভাৱ হ'লেও সেই চোকা মানুহৰ কাম নাই।